হাই ফ্ৰেণ্ডছ, মই ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সুৰুজমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত নন্দই সোণৰ লগত শেৱালিক বিয়া দিব নালাগে, লাগিলে তাক মাৰি পেলাওক বুলি ৰাইজক কৈছিল। আৰু তেতিয়া শেৱালিয়ে মানিছো আমাৰ ভুল হৈছে, কিন্তু মই এওঁৰ লগতে বিয়া হ'ম বুলি শেৱালিয়ে কোৱাত শুনে তুমি এয়া কি কলা বুলি কৈছিল। আৰু তেতিয়া শেৱালিয়ে তোমাক নহলে বছৰৰ বেলেগ উপায় নাই বুলি শেৱালিয়ে সোণক কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত শেৱালিয়ে মাহীয়েকৰ আগত সোণক কেনেকৈ বচাব পাৰি তাৰ বিষয়ে আলোচনা কৰি থাকিব। আৰু এনেকৈ মই বিয়া হলে সোণদাৰ জীৱনটো মোৰ কাৰণে ধ্বংস হৈ যাব, কাৰণ তেওঁ মোক ভাল নাপায় বুলি কব। আৰু সেইখিনি সময়তে অমৰ শেৱালিৰ ওচৰলৈ যাব আৰু তেতিয়া অমৰে শেৱালিক মন বেয়া নকৰিবলৈ কব। আৰু তেতিয়া অমৰক কেনেকৈ বচাব পাৰি তাৰ বিষয়ে চিন্তা কৰিবলৈ দিব, আৰু তাৰ পিছত নন্দ ঘৰলৈ আহিব আৰু শেৱালি আৰু ভনীমাক তহঁতে মোৰ সকলো সন্মান শেষ কৰি পেলালি বুলি গালি পাৰিব। এতিয়া বাৰু অমৰে নন্দক কিবা কব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটোত। এইফালে আকৌ শুনে ৰাইজৰ কথা মতে শেৱালিক বিয়া কৰাবলৈ বাধ্য হব আৰু ৰাইজৰ কথা মতে শেৱালিক ঘৰলৈ লৈ যাব। এতিয়া বাৰু শুনে শেৱালিৰ লগত সংসাৰ পাতিবনে নে শেৱালিৰ কাৰণে তেনেকুৱা হোৱা বুলি ঘিণ কৰিবলৈ ল'ব, দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে সুৰুজমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।